হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। মানে এটা বনোৱা ৰেচিপি হয়। মানে কিনো বনালোঁ চাব দেই। ওলকবি মাংসৰ সৈতে বনাম। তাকে বোলো আপোনালোককো দেখাওঁ কেনেকৈনো বনাইছোঁ, কি কৰিছোঁ। সকলো শেষলৈকে চাব দেই ভিডিঅ'টো। কোনে কোনে ভাল পায় বাৰু ওলকবি মাংসৰ সৈতে। বনাইছোঁ। এয়া খাবলৈ হৈছে। এয়া মই ধনিয়া পাত দি দিছোঁ। ছোৱালীকেইজনী আকৌ ধনিয়া নাখায়, সিহঁতলৈ আঁতৰি ৰাখিলোঁ। তাৰপৰা আমালৈ ধনিয়া পাত দি এয়া মই ৰেডি হৈ গ'ল। এয়া মোলৈ ভাত লৈছোঁ। কাষতে গাজৰ 3 কাটি লৈছোঁ আৰু এইফালে নেমু অকণ লৈছোঁ, কেঁচা ধনিয়া পাত লৈছোঁ, ফুলকবি দিয়া মাংস মই ৰেডি। এয়া খাবলৈ বহিছোঁ। ভাবিলোঁ মুকলিতে বহি খাওঁ। এয়া মই খাবলৈ লৈছোঁ গাইজ। এইয়া লাই ঠাৰি। সঁচাই চব্জিখন বহুত সোৱাদ হৈছে জানেনে। আপোনালোকে ধনিয়া পাত কেঁচাকৈ খাই নকৰে, মই কেঁচাই খাওঁ, ভাল লাগে। খোৱা বোৱা কৰিলে নাই সকলোৱে? আৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই, কেনেকুৱা পালে মোৰ ৰেচিপিটো। লাই ঠাৰি এনেকৈ আমাৰ ঘৰত সকলোৱে নাখায়। মই আৰু এওঁহে খায়, ছোৱালী এটা নাখায়, সেইকাৰণে মই লৈছোঁ সৰহকৈ। এয়া খাইছোঁ ওলকবি। এয়া মই খাই লওঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই।